নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব, ভাৰতৰ প্ৰথম মহিলা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন? হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন চিফ জাষ্টিছ অফ এ হাইকোৰ্ট ইন ইণ্ডিয়া? ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, লীলা ছেঠ। লীলা ছেঠ হ'ল ভাৰতৰ প্ৰথমগৰাকী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ অন্তৰ্গত নহয়? হুইচ নেশ্যনেল পাৰ্ক অফ আছাম ইজ নট এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বা তলত দিয়া কোনখন ৰাষ্ট্ৰীয় উদ্যান নহয় বুলি সুধিছে। ইয়াৰে এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, ওৰাং নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত ৰাষ্ট্ৰপতি শাসনৰ ব্যৱস্থা আছে? হুইচ আৰ্টিকেল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইডছ ফৰ প্ৰেচিডেণ্ট ৰুল? প্ৰেচিডেণ্ট ৰুলৰ বাবে কোনটো অনুচ্ছেদত উল্লেখ আছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, আৰ্টিকেল 356। ভাৰতীয় সংবিধানৰ আৰ্টিকেল 356ত ৰাষ্ট্ৰপতি শাসনৰ ব্যৱস্থাৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, K2 শৃংগ কোন দুটা দেশৰ সৰ্বোচ্চ পৰ্বত শৃংগ? K2 is the highest mountain of which two countries? ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, পাকিস্তান আৰু চাইনা। চীন আৰু পাকিস্তানৰ সৰ্বোচ্চ শৃংগ হ'ল K2। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত ৰাইট টু প্ৰাইভেচি মৌলিক অধিকাৰৰ হিচাপে স্বীকৃতি দিয়ে? ৰাইট টু প্ৰাইভেচি কোনটো অনুচ্ছেদত উল্লেখ আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, আৰ্টিকেল 21। অনুচ্ছেদ নং 21ত ৰাইট টু প্ৰাইভেচিৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম জনগণনা কেতিয়া অনুষ্ঠিত হৈছিল? হুইচ ৱাজ দ্য ফাৰ্ষ্ট চেনচাছ কণ্ডাক্টেড ইন ইণ্ডিয়া? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, 1872 চনত। 1872 চনত ভাৰতত প্ৰথম জনগণনা হৈছিল। নেক্সট কুৱেশ্যন, বিশ্বৰ সৰ্ববৃহৎ উষ্ণ মৰুভূমি কোনখন? হুইচ ইজ দ্য লাৰ্জেষ্ট হট ডেজাৰ্ট ইন দি ৱৰ্ল্ড? আটাইতকৈ ডাঙৰ উষ্ণ মৰুভূমি কোনখন বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, ছাহাৰা মৰুভূমি। ছাহাৰা মৰুভূমি হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ উষ্ণ মৰুভূমি। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া কোন? হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন IPS অফিচাৰ অফ ইণ্ডিয়া? ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, কিৰণ বেদী। কিৰণ বেদী আছিল ভাৰতৰ প্ৰথমগৰাকী মহিলা IPS বিষয়া। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম পাৰমাণৱিক শক্তি কেন্দ্ৰ কোনটো? হুইচ ৱাজ দ্য ফাৰ্ষ্ট নিউক্লিয়াৰ পাৱাৰ প্লাণ্ট ইন ইণ্ডিয়া? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, তাৰাপুৰ অটমিক পাৱাৰ ষ্টেচন। তাৰাপুৰ অটমিক পাৱাৰ ষ্টেচন হ'ল ভাৰতৰ প্ৰথমখন পাৰমাণৱিক শক্তি কেন্দ্ৰ। নেক্সট কুৱেশ্যন, নোবেল প্ৰাইজ কোনজন বিজ্ঞানীৰ স্মৃতিত প্ৰদৰ্শন কৰা হয়? দি নোবেল প্ৰাইজ ৱাজ ইনষ্টিটিউট ইন মেমৰি অফ হুইচ চাইণ্টিষ্ট? কোনজন বিজ্ঞানীৰ স্মৃতিত প্ৰদান কৰা হয় বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, আলফ্ৰেড নোবেল। আলফ্ৰেড নোবেলৰ স্মৃতিত নোবেল প্ৰাইজ প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, UNO ডে কেতিয়া পালন কৰা হয়? When is UNO ডে observed? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, 24 অক্টোবৰ। 24 অক্টোবৰত UNO ডে পালন কৰা হয়। নেক্সট কুৱেশ্যন, DNAৰ সম্পূৰ্ণ নাম কি? হোৱাট ইজ দ্য ফুল ফৰ্ম অফ DNA? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, ডিঅক্সিৰাইব নিউক্লিক এচিড। ডিঅক্সিৰাইব নিউক্লিক এচিড হ'ল DNAৰ সম্পূৰ্ণ ৰূপ। নেক্সট কুৱেশ্যন, জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? When did জালিয়ানৱালাবাগ মাছকেৰী টেক প্লেচ? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, 1919 চনত। 1919 চনত জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ ক'ত অৱস্থিত? Where is the International Court of Justice located? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, দি হেগ।
দি হেগত ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ অৱস্থিত? এই দি হেগ কোনখন দেশত আছে? যদি জানে তেতিয়াহ'লে কমেণ্টত জনাই যাব। নেক্সট কুৱেশ্যন, গ্ৰীণ ৰিভলিউশ্যনৰ জনক বুলি কাক কোৱা হয়? হু ইজ ন'ন এজ দি ফাদাৰ অফ গ্ৰীণ ৰেভলিউশ্যন? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, নৰ্মান বৰলগ। নৰ্মান বৰলগ হ'ল গ্ৰীণ ৰিভলিউশ্যনৰ জনক। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোন ভাগত ৰাজ্যৰ নীতি নিৰ্দেশক তথ্য সন্নিৱিষ্ট আছে? ইন হুইচ পাৰ্ট অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ দি ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ইনক্লুডেড? কোনটো ভাগত ৰাজ্যৰ নীতি নিৰ্দেশক তথ্য সন্নিৱিষ্ট আছে বুলি সুধিছে? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, পাৰ্ট 4। ভাৰতীয় সংবিধানৰ পাৰ্ট 4ত ৰাজ্যৰ নীতি নিৰ্দেশক তথ্যৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান কোন চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে? ইন হুইচ ইয়াৰ ৱাজ দিহিং পাটকাই ডিক্লেয়াৰ্ড এ নেশ্যনেল পাৰ্ক? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, 2021 চনত। 2021 চনত দিহিং পাটকাই নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি লাভ কৰে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনটো ৰাজ্যত সৰ্বাধিক কফি উৎপাদন হয়? হুইচ ষ্টেট প্ৰডিউচ দি হায়েষ্ট এমাউণ্ট অফ কফি ইন ইণ্ডিয়া? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, কৰ্ণাটক। কৰ্ণাটক হ'ল ভাৰতৰ সৰ্বাধিক কফি উৎপাদন কৰা ৰাজ্য। নেক্সট কুৱেশ্যন, সিন্ধু সভ্যতাৰ সৰ্ববৃহৎ প্ৰত্নতত্ত্ব স্থল কোনটো? হুইচ ইজ দি লাৰ্জেষ্ট আৰ্চিঅলজিকেল চাইট অফ দি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, ৰাখিগড়। ৰাখিগড় হ'ল সিন্ধু সভ্যতাৰ সৰ্ববৃহৎ প্ৰত্নতত্ত্ব স্থল। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ ৰাইট টু দি লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিৰ উল্লেখ আছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, আৰ্টিকেল 21। অনুচ্ছেদ 21ত ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিৰ বিষয়ে উল্লেখ আছে। এই 20টা কুৱেশ্যন আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া জিকে কুৱেশ্যন এণ্ড এনচাৰ। ভিডিঅ'টোত যদি কিবা ভুল হয় সেইবোৰতো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব। লগতে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় জয় অসম।